এতিয়া আমি গৈ আছোঁ যোৰহাট থিয়েটাৰ হললৈ। তাত মোক সম্বৰ্ধনা জনাবলৈ মাতিছে আৰু তাত মই ৰেম্পকো কৰিম। তো কেনেকৈ কৰিম মই ৰেম্পক মই আপোনালোকক চব দেখাম। তো বলক তেনেহ'লে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পাই গ'লোহি, ইয়াত প্ৰগ্ৰেম হৈ আছিলে। বলক তেনেহ'লে এতিয়া আমি অনুষ্ঠানৰ মাজলৈ যাওঁ। সমাজৰ মাজলৈ উলিয়াই আনিছিলে, ৰাইজৰ মাজলৈ উলিয়াই আনিছিলে। আজি খুব ভাল লাগিছে। কৈছে আমাৰ মাজত এনেকুৱা প্ৰতিভাৱ আছে যে যুৱ প্ৰজন্মক নেতৃত্ব দিব পৰা মোৰ ভাইটি অংকুৰৰ ল'ৰা আছে, যাক লৈ আমি গৰ্ব কৰোঁ। এয়া হৈছে এঞ্জেলিনা হাজৰিকা, উদীয়মান এগৰাকী মডেল। বৰ্তমান অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কিন্তু নৱপ্ৰজন্মই কিন্তু দখল লাভ কৰিছে। আপোনালোকে জানে এঞ্জেলিনা হাজৰিকা হৈছে তানিশা পল, শিৱসাগৰৰ কোনোবানী মডেল। ৰিমজিৎ বৰা উদীয়মান এগৰাকী মডেল থিয়কৰ। আমি তিনিগৰাকীয়ে ফুলাম হৈছে শুভেচ্ছা জনাব জনাইছোঁ। আৰু আমি প্ৰতিটো বিভাগতে যিমান আমি চেষ্টাই কৰিছোঁ যাতে উৎসাহিত কৰিবৰ বাবে প্ৰতি বছৰে আমি চিন্তা আদায় কৰোঁ। আৰু এই চিন্তাত আপোনালোকে সকলোৱে সহযোগিতাৰে আগবঢ়াই লৈ যাব লাগিব। আৰু এনেকুৱাকৈ এতিয়া আমি এটা কণমানিসকলৰ বাবে আমি জাপি লৈ আহিছোঁ। জাপি লৈ প্ৰদান কৰিব দেৱশ্ৰী বৰা আৰু গৌৰী সমাগত জনাইছোঁ। হিমাংশু আছে, তেখেতকো প্ৰদান কৰিব জনাইছোঁ। আৰু সমৰ্থন পত্ৰ অভিনন্দন পত্ৰ আচলতে অভিনন্দন পত্ৰসমূহ আমি প্ৰদান কৰিম। আৰু অকণমান আপোনালোকে হাত চাপৰি দিব, কাৰণ আমি কোনটো বিষয়ে আমি এৰি চলিব নোৱাৰোঁ। আমি সমাজত বাস কৰিলে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনতো লৈ যাব লাগিব, মডেলিং ক্ষেত্ৰখনতো লৈ যাব লাগিব, ৰাজনৈতিক ক্ষেত্ৰখনতো লৈ যাব লাগিব। এইসকল কোম্পানীয়ে কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনৰ বিশেষভাৱে মডেলিং ক্ষেত্ৰখনৰ বাবে কাম কৰি আহিছে। আমি উৎসাহে কৰিছোঁ, সহযোগিতা আপোনালোকে আগবঢ়াই লৈ যাব লাগিব। এঞ্জেলিনাক আমি অভিনন্দন পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। এতিয়া তানিশা পল, আমি তানিশা পলক অভিনন্দন পত্ৰখন প্ৰদান কৰিব বিচাৰিছোঁ। ৰিমজিৎ বৰা আছে, ৰিমজিৎ বৰাকো আমি শেষত একেলগে এই তিনিগৰাকী প্ৰতিভা বিভিন্ন মঞ্চত দেখোঁ। সিহঁতক আমি শেষৰ পৰ্যায়ত চাম, আপোনালোকে উৎসাহিত কৰিব, কাৰণ আমি এনেধৰণৰ মঞ্চসমূহ আমাক লাগিব। আৰু তিনিগৰাকী কণমানিক আমি অকণমান উদগনি জনাইছোঁ, সহযোগিতা আগবঢ়াইছোঁ। পুনৰবাৰ আজি এই শুভ মুহূৰ্তত অনুষ্ঠানত উপস্থিত হোৱা আমি তিনিওকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি তিনিগৰাকী সন্মানিত ব্যক্তিক এই মুহূৰ্তত আলাপ প্ৰজ্ঞানগৰীয়া তেখেতলোকে এটা জাপিৰ সন্মান জনাব দেৱশ্ৰী বৰাই। আন এগৰাকী সন্মানিত ব্যক্তি অনিশা কটলী এটা জাপি প্ৰদান কৰিব আমাৰ হিমাংশু দত্তই। আৰু সম্পূৰ্ণ পত্ৰসমূহ আমি কৰিব। President? অভিনন্দন পত্ৰ এইখন অভিনন্দন পত্ৰ অভিনন্দন পত্ৰ
ফুলাম গামোচা ফুলাম গামোচা ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক